লিডু চাহ বাগিচাত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ। লিডু চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত আচ্ছাৰ দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী। চাহ জনজাতি ছাত্ৰ সন্থাৰ অসমজুৰি প্ৰতিবাদ অব্যাহত আছে। আজি লিডু চাহ বাগিচাৰ মুখ্য প্ৰৱেক্টৰৰ সন্মুখত চাহ জনজাতি ছাত্ৰ সন্থাই দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। মাঘেৰিটা শাখা সমিতিৰ উদ্যোগত তথা লিডু উপশাখা আৰু তিৰাপ জাগুন উপশাখাৰ সহযোগত আচ্ছাই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। ৰাজ্যখনত আকাশলংঘী মূল্যবৃদ্ধিয়ে জনসাধাৰণক কোঙা কৰি থকাৰ সময়ত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি নহৈ 255 টকাতে সীমাবদ্ধ থাকিল। চৰকাৰে ভূমিৰ ম্যাদী পট্টাৰ ক্ষেত্ৰতো নানান চলাহী কথাৰে ঠগ প্ৰবঞ্চনাৰে এটিকলি দুটিপাতৰ নামেৰে আগবঢ়ালে 5,000 টকা। জনজাতিকৰণৰ ক্ষেত্ৰতো চৰকাৰখনে সঘনাই ভেকুভানা কৰি আহিছে। আনহাতে লিডু চাহ বাগিচাৰ চিকিৎসালয়ত নাই চিকিৎসক, শ্ৰমিকৰ আৱাসগৃহৰ নাই মেৰামতি। মুঠতে এশএবুৰি সমস্যাৰে জৰ্জৰিত চাহ শ্ৰমিকৰ অৱস্থাৰ প্ৰতি লক্ষ্য কৰি আজি কেইবাটাও দাবী সম্বলিত বাগিচা কৰ্তৃপক্ষক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। মাঘেৰিটাৰ পৰা হেমন্ত ঘোষৰ ৰিপৰ্ট এএন লাইভ। অসম চাই ছাত্ৰ সন্থা মাৰ্কেটা শাখা সমিতিৰ তৰফৰ পৰা সংগ্ৰামী অভিনন্দন গ্ৰহণ কৰিব। হয়, আজি আমি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ অনুযায়ী আজি লিডু চাহ বাগিচা ফেক্টৰীৰ সন্মুখত 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী হাতত লৈছোঁ। আৰু এই ধৰ্ণা কাৰ্যসূচী হাতত লোৱাৰ আমাৰ প্ৰধান উদ্দেশ্য এটাই যে আমাৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি অতি সোনকালে বৃদ্ধি কৰিব লাগে। কাৰণ আপোনালোকে চাব, এই কংগ্ৰেছ হওক বিজেপি হওক বাৰে বাৰে আমাৰ জনগোষ্ঠীটোক প্ৰতাৰণাই দি আহিছে, কিন্তু কোনো ধৰণৰ স্থায়ী সমাধান আমি দেখিবলৈ পোৱা নাই। সেইকাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ আৰু এটা কথা পোনপটীয়াভাৱে আমি দাবী জনাইছোঁ, অতি শীঘ্ৰে যাতে আমাৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি হ'ব লাগে। অন্যথা কিন্তু আজি ফেক্টৰীৰ সন্মুখত প্ৰায় আমি 200-300 চাহ শ্ৰমিক ওলাই আহি কিনে প্ৰতিবাদ কৰিছোঁ, কিন্তু প্ৰয়োজন হ'লে আমি ৰাজপথ বন্ধ কৰি কিনে প্ৰতিবাদ কৰিবৰ কাৰণে সাজু হ'ম। সেইকাৰণে এই চৰকাৰখনক পোনপটীয়া দাবী আমাৰ অতি সোনকালে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকালৈ ন্যূনতম বৃদ্ধি কৰক। অন্যথা কিন্তু আপোনালোকে চাহ শ্ৰমিকৰ মৰম চাইছে, কিন্তু খংটো চাবৰ কাৰণে আপোনালোকে ৰেডি থাকক। ধন্যবাদ। হয়, অসম চাহ জনজাতি ছাত্ৰ সন্থা আমাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে যিহেতু আজি আমি লিডু চাহ বাগিচাত 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। যিহেতু আপোনালোকে জানে, দীৰ্ঘদিন ধৰি আমাৰ দাবী এটা আছিলে, যিহেতু আমাৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি। আজি আপোনালোকে চিন্তা কৰক, এইখন চৰকাৰ 10 বছৰ উকলি গ'ল, কিন্তু 351 টকা আমি যিটো দাবী দীৰ্ঘদিন ধৰি আমাৰ দাবী আছিলে 351 টকা চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰিবৰ কাৰণে আজিলৈকে আমি দেখা নাপালোঁ। 10 বছৰত এইখন চৰকাৰ উকলি গ'ল, কিন্তু 10 বছৰত কিমান দৰমহা মজুৰি বঢ়ালে জানে? অকল 83 টকা। 10 বছৰত 83 টকা। আমি সেইটো বিচৰা নাছিলোঁ। আমি কৈছিলোঁ আমাক চাহ শ্ৰমিকৰ মজুৰি 351 টকালৈ বৃদ্ধি কৰক, কিন্তু সেইটো নকৰি ইহঁতি ভেকু ভাওনা কৰিব ধৰিছে। বাগানে বাগানে টকা 5,000 দি পেলাই ইহঁতে কি দেখাব বিচাৰিছে আমি ক'ব পৰা নাই। কিন্তু আপোনালোকে চিন্তা কৰক যে আমাৰ এই চাহ শ্ৰমিকসকলে 250 টকাত কেনেকৈ বসবাস কৰিব? যিখিনি মানে মূল্য বৃদ্ধি, যিকেইটা বস্তু বাহিনীৰ দাম বাঢ়িছে, প্ৰত্যেকটো বস্তু ইহঁতে কিনি খাব লগা হয়, কাৰণ ইহঁতৰ খেতি বাতি নাই। আৰু ইহঁতে ক'লে কি এইখন চৰকাৰে যে চাহ বাগিচাৰ বাসগৃহৰ সৈতে যিটো মাটি পট্টা আমি দিয়াৰ ব্যৱস্থা কৰিম, কিন্তু সেইটো দেখিব পালোঁ গোটেই অসমত যিহেতু 800ৰ অধিক আমাৰ চাহ বাগিচা আছে। সেইটো আমি কি দেখিব পালোঁ, 2-4খন বাগানত নাপজোখ ছাৰ্ভে এটা কৰিব দেখিলোঁ, তাৰপিছত এতিয়া দেখিছোঁ বন্ধ হৈ আছে। মানে সেইটো কি দেখাব বিচাৰিছে? এই 2026ৰ ইলেকশ্যনৰ বৈতৰণি পাৰ কৰিব এটা পৰিকল্পনা আছে নেকি চৰকাৰ? আমাৰ সন্দেহ হৈছে। আমি পোনপটীয়াকৈ চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ, 2026 এইখন বিধানসভা ইলেকশ্যনৰ আগে আগে যদি আমাৰ চাহ শ্ৰমিকৰ মজুৰি 351 টকালৈ বৃদ্ধি নকৰে, কিন্তু এই চৰকাৰে আশা নকৰিব যাতে বিজেপি ভোট পাব বুলি। কিন্তু আমাক চাহ বাগিচাটো সোমাবলৈ আমি বৰ্জন কৰিম, কিন্তু এইটো স্পষ্ট কথা। আমি বাৰে বাৰে অনুৰোধ কৰি আছোঁ এইখন চৰকাৰক, যিহেতু আমাক যিটো শ্ৰমিক যিটো দূৰ অৱস্থাত আছে, ইহঁতক দৈনিক মজুৰি 351 টকা বৃদ্ধি কৰিবলৈ আমি বাৰে বাৰে অনুৰোধ জনাইছোঁ। আৰু ইলেকশ্যনৰ আগে আগে যাতে 351 টকালৈ বৃদ্ধি কৰিব লাগে এইখন চৰকাৰে। আৰু যিহেতু আমাৰ শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালা, সি নিজে এজন ACMSৰ ছেক্ৰেটাৰী হয়, চেণ্ট্ৰেল কমিটিৰ, সি নিজে অৱগত, নিজে জানে চাহ শ্ৰমিকৰ দুৰৱস্থা কেনেকুৱা আছে। কিন্তু তাৰ দায়িত্ব, সি এজন শ্ৰম মন্ত্ৰী হৈ পেলাই সি কিয় কৰিব পৰা নাই? আগতে আমাৰ মন্ত্ৰী MLAবোৰ কয় বোলে আমাৰ চাহ শ্ৰমিকৰ সমস্যা এনেকুৱা, যিটো গাদী পোৱাৰ পিছত চবে পাহৰি যায়, কিন্তু এইটো দেখিবলৈ পৰিলক্ষিত হৈছে। কিন্তু দুখৰ কথা, কিন্তু আমি এইটো আশা কৰা নাছিলোঁ। সেয়েহে আমি অসম চৰকাৰক দাবী জনাইছোঁ ইলেকশ্যনৰ আগে আগে যাতে চাহ শ্ৰমিকৰ মজুৰি 351 টকা বৃদ্ধি কৰি দিয়ক। আৰু যিহেতু আমাৰ বাসগৃহ সৈতে আমাৰ মাটিৰ পট্টা চাহ শ্ৰমিকৰ নামত নামাকৰণ কৰি দিম বুলি কৈছিলে, সেইটো কিন্তু আমি দেখিব পোৱা নাই। সেইটো অতি সোনকালে কৰি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু এটা কথা, আমি মূল দাবী আছিলে আমাৰ জনজাতিকৰণ, কিন্তু জনজাতিকৰণত আমাক
টুপি পিন্ধাও ব্যৱস্থা কৰিছে যেন আমাক অনুভৱ হৈছে কিবা ভেলি বুলি এইটো আমি জনামতে কোনো সংবিধানত নাইয়ে বোলে এনেকুৱা তো সেইটো কিয় কৰিব লগা হৈছে কাৰণ আমি অসম ছাত্ৰ সন্থা জন্ম লগ্নৰ পৰা আমি প্ৰতিবাদ কৰি আহিছোঁ যে আমাৰ অধিকাৰ আমাৰ প্ৰাপ্যৰ কাৰণে কিন্তু এইখন চৰকাৰে যেতিয়া 10 বছৰ আগত কৈছিলে এখন চৰকাৰে যদি আমি গাদীত আহিলে আমি 6 জনজাতিকৰণ আমি অতি সোনকালে কৰি দিম কিন্তু সেইটো পৰিতাপৰ বিষয় আজি 10 বছৰ কলি গ'ল কিন্তু আজিলৈকে জনজাতিকৰণ কৰি নিদিলে কিন্তু সেয়ে মই বৰ বেছি নকওঁ এইখন চৰকাৰে মুঠতে সিমানে কথা এইখন চৰকাৰ 2026 আগে যদি তিনিটা আমাৰ দাবীখিনি পূৰণ নকৰে জনজাতিকৰণ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আৰু আমাৰ ST মাটি পট্টা তিনিটা বিষয় যদি পূৰণ নকৰে কিন্তু 2026 আমিও বিজেপি চৰকাৰক দেখাবলৈ আমি সাজু থাকিম ধন্যবাদ জয় আই অসম জয়টো আটছা যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996